কবিতাৰ শিৰোনামা মৃত সৈনিকৰ কথাৰে কথা আবৃত্তিকাৰ ৰূপেন দাস। মা তুলৈ মোৰ শেষ প্ৰণিপাত, আজি ফাকু খেলিলো দানৱৰ ৰঙা সন্দিতেৰে দুহাত ৰাঙলী কৰি এটি এটি পাখণ্ডক তেজৰ নৈত গা ধুৱালো। এজন কাপুৰুষে মোৰ দেহত ৰং সাৰিলে মা, খনিতৰ বোকাত লুতুৰি পুতুৰি কৰিলে। পিছপিনৰ পৰা অহা ঘাতকে মোৰ বুকু ভেদ কৰিলে। এছাতি শিলত কাটি হৈ শুই পৰিছো। এটুপি পানীৰ পিয়াহত চট পতাইছো। আহ মা, তোমাৰ শীতল কলাত মূৰটো থৈ এবাৰ টোপনি যাব পৰা হলে। মোৰ ক্ষত বিক্ষত দেহটো নিথৰ কিয়? সমনীয়াই চিঞৰিছে, উঠ ৰূপ উঠ। অ মা, সিহঁতেও কান্দিছে, চিঞৰি চিঞৰি কান্দিছে। মইতো জীয়াই আছো, সিহঁতৰ দৰেই কথা কৈছো। সিহঁতে আওকাণ কৰিছে কিয়? মোৰ হাত আৰু উশাহৰ উমান লৈ ডাক্তৰজনৰ নিমাত কিয় মা? থিয় হোৱাৰ শক্তি নোহোৱাৰ কাৰণেই নেকি? নীলা শিখাৰে পেপুৱাই বাজি থকা সৰু ফেনখনত মোক চাৰিজন সহদেৰে তুলি দিলে। মোৰ দোষ কি? ডাক্তৰ বন্ধুৱে মোৰ শৰীৰটোক লৈ টনা আজৰা কৰিছে যে। ফালি চিৰাচিৰ কৰিলে মোৰ বুকুপে। মোৰ সহ্য নহয় অ, বুকুখন বিষাই গ'ল। আমাৰ কামাণ্ডাৰজনৰ আদেশত মোক ঘৰত অনাৰ ব্যৱস্থা কৰিলে। ভালেই হ'ল দে, কেইদিনমান মা দেউতা ভনীৰ লগত মুকলি মনেৰে সময় অতিবাহিত কৰিব পাৰিম। মোৰ কাৰণে সজাই পৰাই অভিনেতাৰ ব্যৱস্থা কৰা হ'ল। মোক ইমান সন্মান দিছে। জাতীয় পতাকাৰে আৱৰি ৰাখিছে মোৰ কফিনটো। চেলুট মেজৰ চাহাব, চেলুট মোৰ ভাৰত মাতা। মই যোৱাৰ ওলাহতে নেকি অগণন মানুহৰ ভিৰ। আত্মীয় স্বজনৰ মুখ সেমেকা কিয়? নিউজ চেনেলৰ তৎপৰতা দেখি গৰ্বিত মই শতৰূপ বধ কৰি আহিছো। কিন্তু মোৰ কফিনত কপাল আজুৰি মা ভনী হিয়াদা কৰি কান্দিছে। দেউতাই পিৰালিত অৱশ হৈ বহি পৰিছে। তাৰ মানে মোৰ মৃত্যু হ'ল। মৃত্যু জানো এনেকৈ হয়? মাক মই বুজাইছো, উঠ মা, মই জীয়াই আছো নহয়। মোৰ কথা নুশুনে কিয়? বুকুখন বিষাই গ'ল অ মা, বুকুখন বিষাই গ'ল। গাঁৱৰ ডেকা বুঢ়াই মোৰ নিথৰ শৰীৰটো বাহনী বাৰীলৈ লৈ গ'ল। চিতাত তুলি দিয়া হ'ল। দপদপকৈ জ্বলি উঠিল মোৰ কেঁচা মঙ, আৰু মই অসহায় হৈ চাই ৰলো এপলক নেত্ৰে। হয়, মোৰ মৃত্যু হ'ল।